যে আমাৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱকুমাৰ শৰণীয়াৰ যি জাতিগত প্ৰমাণপত্ৰক লৈ ইতিমধ্যে যোৱা ২৭ মাৰ্চ তাৰিখে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা ৰায়দান প্ৰদান কৰিছিল আৰু এই ৰায়দানক প্ৰত্যাহ্বান জনাই অসম চৰকাৰে এই ৰায়টোক ইতিমধ্যে আৰু পুনৰীক্ষণ কৰাৰ কাৰণে খণ্ড বিচাৰপীঠত পুনৰ আবেদন জনাইছে। যে আমাৰ কথা হ'ল এবাৰ এজনীয়া বিচাৰপীঠে এটা কেছৰ যি এটা ৰায়দান প্ৰদান কৰিলে সেই ৰায়দানটোত অসম চৰকাৰ সন্তুষ্ট নহৈ পুনৰ সেই কেছটোকেই পুনৰীক্ষণ কৰাৰ কাৰণে খণ্ডৰ বিচাৰপীঠত তেওঁলোকে আবেদন জনাইছে। আবেদন জনাৰ অৰ্থটো এইটোৱেই যে তেওঁলোক খণ্ড বিচাৰপীঠৰ যি এজনীয়া বিচাৰপীঠৰ যি ৰায় এই ৰায়টোত তেওঁলোক সন্তুষ্ট নহয়। আল্টিমেটলি তেওঁলোকে মহামান্য আদালতৰ প্ৰতি তেওঁলোক সন্তুষ্ট নহয়। কিন্তু কথা হ'ল যে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱকুমাৰ শৰণীয়াৰ বিৰুদ্ধে যি এটা ষড়যন্ত্ৰ ৰচনা কৰা হৈছে, যি এটা ৰাজনৈতিক ষড়যন্ত্ৰ ৰচনা কৰা হৈছে জাতিগত প্ৰমাণপত্ৰক লৈ, এই সম্পৰ্কত আমি অৱৰোহ সুৰক্ষা সমিতি অসম এটা কথা আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ যে কোকৰাঝাৰ লোকসভাৰ সমষ্টিৰ সাংসদ নৱকুমাৰ শৰণীয়া অকল এজন ব্যক্তিয়ে নহয়, তেওঁ BTCত বসবাস কৰা 22 লক্ষ অবৰো জনসাধাৰণৰ প্ৰতিনিধি আৰু এই অবৰো জনসাধাৰণৰ প্ৰতিনিধিজনৰ বিৰুদ্ধে অসম চৰকাৰে যি এটা ৰাজনৈতিক ষড়যন্ত্ৰ ৰচনা কৰিছে, এই ৰাজনৈতিক ষড়যন্ত্ৰটো সাংসদ নৱকুমাৰ শৰণীয়াৰ বিৰুদ্ধে ব্যক্তিগত ষড়যন্ত্ৰ নহয়। এই ষড়যন্ত্ৰ BTCত বসবাস কৰা 22 লক্ষ অবৰো জনসাধাৰণৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰ। এই ষড়যন্ত্ৰ BTCত বসবাস কৰা 22 লক্ষ অবৰো ৰাইজৰ যি অধিকাৰ, যি ৰাজনৈতিক অধিকাৰ, যি ভূমিৰ অধিকাৰ, যি ভাষাৰ অধিকাৰ ইতিমধ্যেই BTC চৰকাৰ, অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে নোহোৱা কৰি থৈছে। এই যিটো অধিকাৰ আমাৰ নোহোৱা কৰি থৈছে, এই অধিকাৰৰ বিৰুদ্ধে পুনৰ আৰু নতুনকৈ ষড়যন্ত্ৰ ৰচনা কৰি আমাক পুনৰ আৰু এক মৰণ ফাললৈ ঠেলি নিয়াৰ এটা গভীৰ ষড়যন্ত্ৰ বুলি আমি গণ্য কৰোঁ। গতিকে এই সম্পৰ্কত আমি BTCবাসী ৰাইজক, BTCত বসবাস কৰা অবৰো ৰাইজক আমি এটা কথা আমি ক'ব বিচাৰিছোঁ যে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমাৰ প্ৰতিনিধিজনৰ বিৰুদ্ধে যি এটা ষড়যন্ত্ৰ ৰচনা কৰা হৈছে, এই ষড়যন্ত্ৰটোত আপোনালোকে ভুল নাযাব। এই আমাৰতো নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ৰাইজক বিভ্ৰান্ত কৰিব বিচৰা UPPLয়ে হওক বা BPFয়ে হওক, তেওঁলোকে এটা পৰাজয়ৰ ছবি দেখা পায়, এনেকুৱা ধৰণৰ বিভিন্ন ষড়যন্ত্ৰ ৰচনা কৰি আমাৰ প্ৰতিনিধিজনক যাতে প্ৰতিহত কৰিব পাৰে, আমাৰ প্ৰতিনিধিজনক যাতে তেওঁলোকে পৰাস্ত কৰিব পাৰে, তাৰ এটা গভীৰ ষড়যন্ত্ৰ ৰচনা কৰিছে। সেইকাৰণেই আমি BTCত বসবাস কৰা অবৰো ৰাইজৰ প্ৰতি এটা আমাৰ আহ্বান, এই ষড়যন্ত্ৰ যিকোনো মূল্যৰ বিনিময়ত প্ৰতিহত কৰিব লাগিব। যিকোনো মূল্যৰ বিনিময়ত আমি কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা আমাৰ প্ৰতিনিধিজনক আমি জয়যুক্ত কৰাব লাগিব। আমি সেইকাৰণে অৱৰোহ সুৰক্ষা সমিতিয়ে BTCত বসবাস কৰা BTCৰ অন্তৰ্গত 1 নং লোকসভা কোকৰাঝাৰ সমষ্টিৰ আমাৰ যিসমূহ অৱৰোহ ভোটাৰ আছে, যিসমূহ অৱৰোহ ৰাইজ আছে, এই ৰাইজসকলক আমি আহ্বান জনাইছোঁ যে অৱৰোহ সুৰক্ষা সমিতিৰ যিজন আমি প্ৰাৰ্থী আমি প্ৰক্ষেপ কৰিম, সিয়ে সাংসদ নৱকুমাৰ শৰণীয়ে হওক বা অন্যই হওক, আমি সেই প্ৰতিনিধিজনক বিপুল ভোটত জয়যুক্ত কৰি আমি পুনৰবাৰ তৃতীয়বাৰৰ কাৰণে আমি কেন্দ্ৰীয় চৰকাৰক দেখুৱাই দিব বিচাৰিছোঁ যে BTCত আমাৰ অবৰো ৰাইজৰ সংখ্যাগৰিষ্ঠতা। আৰু এটা কথা আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ যে আমি এটা কথা আমি ক'ব বিচাৰিছোঁ যে অসম চৰকাৰে হওক বা অন্যান্য আমাৰ বিৰুদ্ধে যিসকলে আজি ষড়যন্ত্ৰত লিপ্ত হৈছে, তেওঁলোকক আমি এটা কথা ক'ব বিচাৰিছোঁ যে এজন নৱকুমাৰ শৰণীয়াই নহয়, যদি এজন নৱকুমাৰ শৰণীয়াৰ জাতিগত প্ৰমাণপত্ৰ যদি তেওঁলোকে বাতিল কৰিব বিচাৰে, তেতিয়াহ'লে আৰু আমাৰ হাজাৰজন নৱকুমাৰ শৰণীয়া ইতিমধ্যে সাজু হৈ আছে এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ। আমি সেইকাৰণেই কৈছোঁ তেওঁলোকে নৱকুমাৰ শৰণীয়াৰ বিৰুদ্ধে যি এটা ষড়যন্ত্ৰত লিপ্ত হৈছে, এই ষড়যন্ত্ৰৰ পৰা তেওঁলোকক আমি আঁতৰি থাকিবলৈ আমি আহ্বান জনাইছোঁ। আমাৰ মহামান্য আদালতৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে, আমাৰ সন্মান আছে, আমি তেওঁলোকক আমি সন্মান জনাওঁ, তেওঁলোকৰ ৰায়ৰ প্ৰতি আমি সন্মান জনাই
আমি তেওঁলোকে যি এটা আমাক ৰায় প্ৰদান কৰিছিল ইতিমধ্যে সুপ্ৰিম কোৰ্টেও এটা ৰায় প্ৰদান কৰি দিছে, হাইকোৰ্টেও উচ্চ ন্যায়ালয়েও দুবাৰকৈ ৰায় এটা প্ৰদান কৰি দিছে। তাৰ পাছতো যি অসম চৰকাৰে BTCত বসবাস কৰা অবৰো ৰাইজৰ বিৰুদ্ধে যি এটা ষড়যন্ত্ৰ ৰচনা কৰিছে, এই ষড়যন্ত্ৰৰ পৰা আমি অসম চৰকাৰে হওক, BTC চৰকাৰে হওক বা অন্যান্য ৰাজনৈতিক দলে হওক, তেওঁলোকক আমি আঁতৰি থাকিবলৈ আমি আহ্বান জনাইছোঁ। অন্যথা আমি তেওঁলোকৰ বিৰুদ্ধে আমি এটা তীব্ৰ গণ আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম। আৰু এটা স্পষ্ট কৰিব বিচাৰিছোঁ যে গণসুৰক্ষা পাৰ্টীৰ যিগৰাকী সভাপতি সাংসদ নৱ কুমাৰ শৰণীয়া, যিহেতু গণসুৰক্ষা পাৰ্টী এটা ৰাজনৈতিক দল আৰু অপৰ সুৰক্ষা সমিতি এখন সংগ্ৰামী মঞ্চ আৰু এটা ৰাজনৈতিক দলৰ মাজত আদৰ্শগত অমিল থাকিব পাৰে। সাংসদ নৱ কুমাৰ শৰণীয়া যিহেতু এটা ৰাজনৈতিক ব্যক্তি, এই ৰাজনৈতিক ব্যক্তিজনৰ লগত আমাৰ মতৰ অমিল থাকিব পাৰে, সেইবুলি আমাৰ মনৰ অমিল নাই। আমাৰ মতৰ অমিল থাকিলেও তেওঁ আমাৰ প্ৰতিনিধি, তেওঁক আমি নিৰ্বাচিত কৰা প্ৰতিনিধি। গতিকে এই আমাৰ প্ৰতিনিধিজনক আমাৰ হৈ মাত মতা যিটো কণ্ঠ, এই কণ্ঠটো ৰুদ্ধ হ'বলৈ আমি কেতিয়াও নিদিওঁ। আমাৰ মনৰ অমিল থাকিব পাৰে, আমাৰ মতৰ অমিল থাকিব পাৰে, তথাপি আমাৰ অবৰো ৰাইজৰ যিটো কণ্ঠ, দিল্লীত আমি যিটো কণ্ঠ আমি প্ৰতিষ্ঠা কৰিছোঁ ইতিমধ্যে 10 বছৰে, গতিকে এই কণ্ঠ আমি কেতিয়াও ৰুদ্ধ হ'ব নিদিওঁ, এই কণ্ঠ আমি কেতিয়াও স্তব্ধ হ'ব নিদিওঁ। এই কণ্ঠ এই 10 বছৰে নহয়, এই কণ্ঠ যেতিয়ালৈকে অবৰো সুৰক্ষা সমিতি থাকিব তেতিয়ালৈকে দিল্লীত আমি কণ্ঠ প্ৰতিষ্ঠা কৰিম। আমাৰ হৈ মাত মতা ব্যক্তি আমি প্ৰতিনিধি আমি দিল্লীলৈ পঠাই থাকিম। যিমানে ষড়যন্ত্ৰ নকৰক কিয়, এই ষড়যন্ত্ৰ কৰি আমাৰ প্ৰতিনিধিক কেতিয়াও তেওঁলোকে পৰাস্ত কৰিব নোৱাৰে। UPPL চৰকাৰ আৰু ইয়াৰ লগত BPF সংলগ্ন হৈ আছে। এই যিসমূহ দলে ইতিমধ্যেই আমাৰ প্ৰতিনিধিজনৰ বিৰুদ্ধে এটা ষড়যন্ত্ৰ ৰচনা কৰিছে, সেইকাৰণে আমি BTCত বসবাস কৰা অপৰ ৰাইজৰ প্ৰতি এটা আমাৰ আহ্বান যে এইসমূহ দল ত্যাগ কৰি তেওঁলোকে আঁতৰি আহিব লাগে। যিসকল দলে ইতিমধ্যে আমাৰ অধিকাৰ খৰ্ব কৰি দিছে, যিসকল দলে আমাৰ প্ৰতিনিধিজনক পৰাস্ত কৰা এটা গভীৰ ৰাজনৈতিক ষড়যন্ত্ৰ ৰচনা কৰিছে, সেইসমূহ দল ত্যাগ কৰি তেওঁলোকে আমাৰ ৰাইজৰ লগত থিয় হ'ব লাগে, আমাৰ ৰাইজৰ পক্ষত থাকিব লাগে। আমাৰ অধিকাৰৰ বিৰুদ্ধে যিখন যুঁজ, এই যুঁজত তেওঁলোক অৱতীৰ্ণ হ'ব লাগে। আমি তেওঁলোকক পুনৰবাৰ আহ্বান জনাইছোঁ যে তেওঁলোকে UPPL হওক, BJP হওক, BPF হওক, যিসমূহ অবৰো ৰাইজ ইতিমধ্যে এই দলসমূহত জড়িত হৈছে, তেওঁলোকে এই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তেওঁলোকে এই দলসমূহ ত্যাগ কৰি আমাৰ BTCত আমাৰ অবৰো ৰাইজৰ যিখন অধিকাৰৰ সংগ্ৰাম, এই অধিকাৰৰ সংগ্ৰামখনত তেওঁলোকে আমাৰ লগত সহযোগ কৰক, তাৰ প্ৰতি আমি অবৰো ৰাইজক আহ্বান জনাইছোঁ।